সন্দীপ ঐ সন্দীপ এফালে ওলাই তোৰ ঘৰ আলহী আহিছে নাকানিবা দেই আজো মোৰ কিবা প্ৰব্লেম হৈছে কাৰণে তোমাক কৈছোঁ মই কিবা এনেই খুজি থাকোঁ নেকি তোমাক বহুত অসুবিধা এটা হৈছে কাৰণে তোমাক কৈছোঁ পইচা 30,000 দিব পাৰা যদি সোনকালে দি দিয়া মোক তুমি অকণ বুজিবলৈ চেষ্টা কৰা না মোক এইখিনি পাপাই পইচা দিয়াই নাই থোৱাহে তোমাৰ যদি তোমাৰ পাপাই পইচাই দিব নোৱাৰে তোমাৰ তেনেকুৱা পাপা নথকাই ভাল মই সঁচা কথা কৈছোঁ দেই তেনেকুৱা পাপা নথকাই ভাল তুমি তেনেকুৱা কথা নকবা দেই তেনেকৈ পাপাৰ কথা নকবা পাপাৰ কাৰণেতো আমি জীয়াই আছোঁ তেনেকৈ নকবা পাপাৰ কথা মই একদম বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড এৰি দিম আকৌ একদম এনেকৈ ক'লে হ'ব তেন্তে দিয়া হ'ব তুমি আজিৰ পৰা পাপাৰ লগতে থাকিবা মোলৈ ফোন চোন কৰি নাথাকিবা দেই আজি পৰা এইবোৰ আমাৰ ৰিলেশ্যন নাই ব্ৰেকআপ দেই তাত দিয়া মোক ফোন চোন কৰি নাথাকিবা তুমি হ'ব মই একো শুনি থাকিব নাই দেই ছোৱালীজনী ইমান হাগিছে ইমান মুঠিছে গৰমখনত ইমান মুঠিছে ধুই আমনি লাগি গৈছেগে পটককৈ শুকাব বাৰু শুকাওঁতে টোপনিত ক'ব নোৱাৰি গৰমতো শুই থাকক তাই এইখিনি আকৌ ধুই লওঁগে দেই নাই সেইজনীৰ লগত নহ'ব দেই বেলেগ এজনীহে পতাই ল'ব লাগিব ভাল ধনী মানুহ ঘৰ এজনী চাই এই লগত নহ'ব ইমান গোৱা মুটৰ কাপোৰ মানে বুঢ়ীমা বোলৰ কথাকে পাতি থাক বাহিৰত গৈ পেলানি অকণমান বোলে ছোৱালীজনীক চাই দিওঁচোন ধৰি দিওঁচোন সেইবোৰ নাই অকলে গোটেই কামখন কৰিবলগীয়া হৈছে ছোৱালীজনী অকণমান ধৰিবি নে গোৱা মুটৰ কাপোৰ এটা ধুই দিবি ছোৱালী ধৰিহি অকণমান বোলে বিচি দিওঁচোন বোলে সেইবোৰ নাই মই সেই গোৱা মুটৰ কাপোৰখিনি ধুই আনোগে ছোৱালীজনীক অকণমান মন কৰগে যা একদম কি চাবা ঘৰত একেবাৰে যি ধুনীয়া ধুনীয়া কাপোৰবোৰ পিন্ধি থাকিব ইমান গৰমত একেবাৰে চাৰ্ট পিন্ধি থাকিলে হয় গেঞ্জিটো পিন্ধি থাকিলেও হয় নিজৰ কাপোৰ কানিকেইটা আকৌ ধুই ল'ব নোৱাৰে তেনেকুৱা 420 হেৰিখন চা এইবোৰ চাই থাকিলে কিবা গাটো বেছিহে গৰম উঠি আহে হেল্ল' আকৌ ফোনটো কাটি দিছে বাৰে মানে ফোনটো কাটি দিছে এনেকৈ পটককৈ ফোনটো কাটি দিলে নহ'ব নহয় ইমান সহজতে মই তাক এৰি নিদিওঁ ইমান পটককৈ ব্ৰেকআপ বুলি ক'লে ব্ৰেকআপ নহয় ইমান গৰম ভিতৰতো থাকিব নোৱাৰি বাহিৰতো থাকিব নোৱাৰি এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু একদম ভিতৰত সোমাই গোটেই পিঠিটো একদম খবলা খবলি হৈ গৈছেগৈ সেই ঘামুচিয়ে ইমান গৰমত আৰু সেই ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি দেই এই গছৰ তলত ৰৈ থকাটোৱে ভাল হ'ব যেন পাইছোঁ পাই এইখিনিতে ৰৈ থাকোঁ অকণমান এনেই মানুহে নকয় নহয় সেই গছ থাকিলেহে আমিবোৰ থাকিম বুলি সেইকাৰণে মানুহে গছবোৰ কাটিব নালাগে আকৌ গছবোৰ ৰুবহে লাগে যিমান পাৰে দেই ইমান গৰম গাঁওবিলাকত ঠাণ্ডা বুলি ক'বলৈহে দেই একদম ৰ'দেই ৰ'দ চাহ পাবলৈকে নাই এডোখৰতে অকণমান চাহ দেই গড মোক আজি বচাবা দেই এহেঁতৰ ঘৰটোতো এইখিনিতে বুলিয়ে কৈছিলে অথনিৰ পৰা আহি ডিঙি মেলি ইফালে সিফালে চাইছোঁ RCC ঘৰ দেখোন দেখাই নাই ঘৰটো RCC বুলি কৈছিলে কেনেকৈনো চিনি পাম এতিয়া আণ্টি এজনী দেখিছোঁ তেওঁকে সুধোচোন এইজনী গছ তলত সেই বগা চগা কিনো জখিনী নে কিনো বাৰু জানো পাই আনকালে আকৌ এনেকৈ জখিনী চখিনী দেখা নাই নহয় কোনোবা ছোৱালীহে চাগে দেই ইমান গৰমতনো কেনি যায় বাৰু আণ্টি শুনকচোন কোৱাচোন সেই মোৰ নাম আণ্টি নহয় আপুনিও কিন্তু গৰমত মানুহ মাৰিব দেই হহুৱাই আণ্টি কিবা মানুহৰ নাম নহয় মই আপোনাক আণ্টি বুলিহে মাতিছোঁ আণ্টি আকৌ আণ্টি হ'ব বাৰু মই আণ্টিয়ে বাৰু হেৰি নহয় তোমাক চিনি পোৱা নাই যে আণ্টি শুনক না আপোনালোকৰ গাঁওখনৰ নামটো কি বাৰু বলমা জান আকৌ বলমা জনয়ে ল'ৰা এটাই মোক ভাল পায় এই সন্দীপ বুলি কয় আকৌ ঘৰটো বোলে RCC ইমান বিচাৰি ফুৰিছোঁ দেখা পোৱা নাই আকৌ এইখিনিতচোন এটাও RCC ঘৰ নাই সন্দীপক চিনি পাওঁ নহয় সেইটোৱে দেখোন ঘৰ তুমি পাৰ হৈ আহিলা আকৌ সিহঁতৰ ঘৰটো RCC ফাৰ্চিচি নহয় এই আমাৰ লিখিয়াই খালি অকণমান পকাও যেনিবা সিহঁতৰ আণ্টি সেইটো নেকি ঘৰটো কি আপুনি বলক না মোক অকণমান সহায় কৰক বলক না তাক নাপালে মই মৰি থাকিম আহক না ব'লা কি গণ্ডগোল আকৌ নাজানো নহয় ব'লা গৈছোঁ বাৰু ব'লা সন্দীপ মাই লাভ ওলাই আহা আণ্টি এইটো ঘৰ হয় নহয় হয় ৰ'বা মই মাতি দিছোঁ পিপলি ওলাই আহ এইফালে আলহী আহিছে দুপৰীয়াখন ইমান মানুহবোৰ আহি থাকে মাখনি দেখোন মাখনি আহা ভিতৰলৈকে নহ'লে আলহী চালহী লৈ আহিছোঁ গৰম দিনকেইটাত আলহী মই লৈ অহা নাই আলহীহে মোক লৈ আহিছে আলহী মই চিনিয়ে নাপাওঁ সেই সন্দীপৰ ঘৰ কোনটো বুলি সুধিলে আকৌ সেইকাৰণে আণ্টি সন্দীপক মাতক না নহ'লে মই এডোখৰতে মৰি থাকিম এতিয়া এইবোৰ কি কথা আকৌ মৰি থাকিম ছোৱালী কি কথা আকৌ চিনি জানি পোৱা নাই কেনেবাকৈ ভুল হোৱা নাইতো কি হ'ল সেই আহা বহাইছোন
খনিও চকিতে বসে ইয়াতে বহ মুঠতে সব কথা কম আপোনালোকে সন্দীপক উলিয়াই দিয়ক না আপুনি সন্দীপক উলিয়াই দিয়কচোন ঘপককে সন্দীপক উলিয়াই দিয়ক বুলি ক'লে উলিয়াই দিব নোৱাৰো নহয় ছোৱালী কি কথা মাকৰ নাম কি বাপেকৰ নাম কি উদ্দেশ্যত আহিছে চব জানিব লাগিব নহয় দিনকাল ভাল নহয় নহয় অকল দিনকাল ছোৱালীৰ কাৰণে বেয়া তেনেকুৱা নহয় নহয় ল'ৰাৰ কাৰণেও বেয়া কিবা হ'ল আকৌ মোক ক'লেহে মই সেই সন্দীপক উলিয়াই দিম দেই নহ'লে মই উলিয়াই দিব নোৱাৰো পাই শুনক সন্দীপে মোক ভাল পায় তেনেকে ক'লে নহ'ব দেই তেনেকে ক'লে নহ'ব নহয় আজিলৈকে ছোৱালী চায়ে পোৱা নাই হেৰ কেনেকে ছোৱালী ভাল পাব পাৰে নাই 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 মই বিশ্বাস নকৰোঁ দেই ইমান মিছা কথা কয় মোক ভাল পাওঁ বুলি ক'লেতো ক'লে ঘৰটো বোলে RCC বোলে ক'ত RCC ঘৰ ক'ত নাই 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 দেই সি ইমান মিছা কথা নকয় দেই RCC ঘৰ বুলি নাই কোৱা চাগে কেলে নক'ব সি কিবা কণা নহয় নহয় সেই বাপেকৰ নামটো RCC বুলি ক'ব পাৰে আকৌ বাপেকৰ নামটো ৰুদ্ৰ চন্দ্ৰ চেতিয়া ঘৰটো বাৰু গম পালো কিন্তু ইমান মিছা কথা কয় নে ককাকে বোলে ৰেলৱেত চাকৰি কৰে এই ৰেলৱেত চাকৰি কৰা মানুহৰ ঘৰ কিবা এনেকুৱা হয় নি পিপলি তহঁতৰনো কোনে ৰেলৱেত চাকৰি কৰিছিলে আমি দেখোন গমেই নাপালোঁ নহ'লেতো সেই পাৰ্টিটো খাবলৈ আহিলোঁ ন চাকৰি পোৱা জানো পাই মই হ'লে একো ক'ব পৰা নাই দেই কথাবোৰ কিবা অকণমান খেলি মেলি পাইছোঁ সি ইমান মিছা কথা নকয় বাৰু তোমাৰহে শুনা খেলি মেলি হ'ল RCC কথাটো সেইটো হ'ল বাপেকৰ নামটোকে ক'লে ককাকে ৰেলৱেত চাকৰি মানে কিনো ৰেলৱেত চাকৰি চানা বিকিছিলে আকৌ ৰেলৱেত চানা বুলি কৈছিলে চাগে ৰেলত সেই চানা বিকি বিকি পাইছিলে আকৌ তেওঁ তাৰপৰাহে ইয়াক ঘৰ দুৱাৰ বনাব পাৰিলোঁ সি মিছা কথা কোৱা নাই বাৰু দেই মুঠতে মই সেইবোৰ ক'ব নোৱাৰো মই প্ৰথমতে সন্দীপৰ লগত কথা পাতি লওঁ ভালকে তাৰপিছত সেইবোৰ ঘৰ বাৰী কথা পাতিম সন্দীপ সন্দীপ এফালে ওলাই তোৰ ঘৰ আলহী আহিছে এইটো চোন কেঁচুৱা চুচুৱা লৈ ওলাই আহিছে বিয়া পতা তাকো কেঁচুৱা থকা কি বিয়া পতা আকৌ বিয়া নাই পতা হেৰ এইটো মোৰ ল'ৰাহে ভনীয়েকক লৈ আছে আকৌ এজনী ভনীয়েকহে অকণমান পোৱা দেৰি হ'ল অকণমান মানে ভালে মানে দেৰি হ'ল নেপায়ো নোৱাৰো নহয় দেৰিকে পাই দিছোঁ আৰু ভনীয়েক এজনী নহ'লে অকলে সি থাকিব নোৱাৰে নহয় পিছত বিপদে আপদে ভায়েক ভনীয়েক কিবা এটা লাগে নহয় কথা চথা পাতিবলৈ এজনী কোন হেৰ সন্দীপ বুলি যে ইমান হেৰি কৰিছে মই ল'ৰা কৈ দিছোঁ আকৌ ভালে ভালে দেই মই কেনেকৈ জানিম আকৌ এজনী কোন মই চিনি নাপাওঁ দেই ক'ৰ ছোৱালী ক'ৰ পৰা আহিছে মই নাজানো তাকেহে ক'ৰ পৰানো আহিছে জানো এইবোৰ একো ধৰিব নোৱাৰি নহয় বজৰুৱা ছোৱালী তেনেকে কথা নক'ব দেই বজোৱা চজোৱা বুলি সি মোক ভাল পায় আপুনি ভালকে সুধি লওক আনকি মোৰ পেটত আছে ভনীয়েকৰ নিচিনা আইও ৰাম 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 মই যে এইবোৰ ঘটনা আজিলৈকে শুনা নাই আৰু দেই সন্দীপটো মই আকৌ ইমান ঠাণ্ডা মুণ্ডা দেখি ভাল বুলি ভাবিছিলোঁ মই যে ভবাই নাই সি যে এনেকুৱা কাম কৰিব বুলি ছোৱালীজনী এঠানি নকৰিবি ৰাখি থ ভনীয়েকৰ সৈতে জীয়েক একেলগে স্কুললৈ যাব পাৰিব ৰাখি থ তুমি এইবোৰ কানি মেলি থাকিবা দেই যোৱাগে যোৱা তোমাক মই ভাল চাল নাপাওঁ দেই পইচা 30,000 খুজিলোঁ পইচা 30,000 দিব নোৱাৰো আকৌ ভাল পাব লাগে মই কথা শুনিছনে কি পইচা 30,000 তই মানে ছোৱালীবোৰক ঠগি খাইছ কিহৰ পইচা 30,000 কিহৰ পইচা নাটক কৰা নাই সঁচাকে কৈছো তুমি বুজি নাপালে নহ'ব নহয় হ'ব মই তোমাক মিছাকে ভাল পোৱা নাছিলোঁ ন সঁচাকৈ ভাল পাইছিলোঁ খালি বিপদে আপদে মোকো অকণ সহায় কৰিব লাগে আৰু দেখিছাই মোৰ ঘৰ চৰ কেনেকুৱা মই তোমাক কোৱাহে নাছিলোঁ তোমাৰ দেউতাই ভালকৈ চাকৰি তাকৰি কৰে মোকতো দিব পাৰা পইচা অলপ তুমি অকণমান বুজি পাবা আকৌ এইকেইদিন পাপাৰ বহুত খৰচ আৰু এনেও দেখোন তুমি মোক আনিলে পাপাই গোটেই ঘৰ দুৱাৰ বনাই দিব অকণমান বুজি পাবা আইজনী তুমি তাৰমানে ধনী মানুহৰ ঘৰ ছোৱালী মই দেখাত ঠিকেই ভাবিছোঁ বোলো ধনী মানুহৰ ঘৰ ছোৱালী হ'ব তুমিও আকৌ কান্দি কাটি যেনেকুৱাখন কৰিছা ভালকৈ কথাটো ক'ব পাৰা নহয় মইহে সেইবোৰ মেইন মানুহ ঘৰখনৰ মইহে মাকজনী সেই পিছে হেৰি নহয় তোমাৰ পাপাই কি চাকৰি কৰেনো SBIত কৰে SBI ব্ৰাঞ্চ মেনেজাৰ বৰ ধনী মানুহৰ ঘৰ ছোৱালী পইচা চাগে গোটেই ভৰি থাকিব পাৰে একেবাৰে সেইটো কথা ন হ'ব তুমিও ঘৰৰ এজনী ছোৱালী হয়নে অন্তৰখনটো ইয়াকে দি দিলা আকৌনো বেলেগ এটালৈ কেনেকৈনো যাবা বাৰু ন দেহে মনে প্ৰাণেচোন ইয়াকে দি দিলা হয়নে এতিয়া উভতি যাবগৈ নালাগে আৰু খালি মই তোমাক কথা এটা সুধি লওঁ আকৌ দেই তুমি যিবোৰ কৈছাহি আমাৰ ককাকে ৰেলৱেত চাকৰি কৰে RCC ঘৰ সেইবোৰ কিন্তু একো নহয় এইটো ঘৰতে থাকিব লাগিব এইটো ঘৰত থাকিব পাৰা যদি থাকা নহ'লে আজিৰ পৰা ইয়াৰ কথা পাহৰি যোৱা দেই মই সেই বুলিয়ে কৈছোঁ মাক হিচাপে বাকীখিনি মই গাত লৈছোঁ আৰু যেনেকৈ নিজে খাই আছোঁ তেনেকৈ তোমাকো খুৱাই থাকিম খালি পাপাই ঘৰ চৰবোৰ বনাই দিবনে নিদিয়ে আকৌ
মোৰ ঘৰ ওচৰৰ টকা পইচাৰ লগত মতলব নাই নহয় পাপা মই একমাত্ৰ ছোৱালী ধেৰ পইচা আছে মোৰ ঘৰ ওচৰৰ চববোৰ ঠিক কৰি দিব বনাই দিব মোক অকল আপুনি সন্দীপক দিয়ক সন্দীপক দি দিয়ক হ'ব দিয়া ইমান ধনী মানুহৰ ছোৱালীজনী পাইছোঁ যে আকৌ ধনী মানুহৰ ভাল পোৱা যে ইমান দুখীয়া মানুহৰ ল'ৰাটোৱে পাইছে আকৌ হ'ব দিয়া বৰ ভাল পাইছোঁ এতিয়া তোমাক আমি বোৱাৰীহে কৰি লওঁ আৰু বাৰু মাত্ৰ এই লচোন ল আৰু 10 টকা এটা দে মোক সেন্দুৰৰ পেকেট এটা লৈ আহোঁ সেই তাৰপৰা 10 টকা এটা নাই সেইটোহে মই দিছোঁ ৰ'বা